আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ পুনৰালোচনাৰ অনুশীলনী R1। প্ৰশ্ন নম্বৰ 1ত কৈছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এইটো আমি কি কৰিম? সমাধান কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1। ৰুটটো 2 স্থানলৈ উলিয়াব দিছে। প্ৰথমে আমি 2 ল'ম, যিহেতু 2 কৈছে দশমিকৰ পিছত আমি 0 ল'ম 4টা। এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা লোৱা যিটো সংখ্যা ইয়াতো ল'ব লাগিব আৰু এই দুটাৰ পূৰণফল 2তকৈ ডাঙৰ হ'ব নোৱাৰিব। এতিয়া আমি যদি ইয়াতে 1 লওঁ, ইয়াতে 1 ল'ম, 1 × 1 1 হ'ব। এতিয়া যদি আমি বিয়োগ কৰোঁ 1 হ'ব। ইয়াতে পইণ্ট আছে, দশমিক আছে, দশমিকটো আমি ওপৰত উঠাই দিম আৰু 2টা শূন্য তলত নমাই লৈ আহিম। এতিয়া আমি এইটো 1 এইটো 1ৰ লগত কি কৰিম? যোগ কৰিম। যোগ কৰিলে ইয়াতে আমি 2 পাম। এতিয়া আকৌ তুমি ইয়াতে যিটো সংখ্যা ল'বা ইয়াতে সেইটো সংখ্যাই ল'ব লাগিব। ইয়াতে আমি 4 ল'ম, ইয়াতেও 4 ল'ম। 4 × 4 16ৰ 6 হাতত থাকিল 1, 4 × 2 8 আৰু হাতত আছে 1 9। বিয়োগ কৰিলে আমি পাম 4 আৰু এই দুটা শূন্য নমাই লৈ আহিম। এতিয়া আকৌ তুমি এই 4টো এই 24ৰ লগত যোগ কৰি দিয়া। যোগ কৰিলে আমি পাম 28। এতিয়া আকৌ আগৰ নিচিনাকৈ ইয়াতে তুমি যি সংখ্যা ল'বা ইয়াতো সেইটো লোৱা। ইয়াতে আমি 1 ল'ম, ইয়াতে 1 লৈছোঁ। 1 × 281 281 হ'ব। বাদ দিলে থাকিব, ইয়াতে থাকিব 1 নহয় 9 আৰু ইয়াতে থাকিব 1। এতিয়া চোৱা আমাক ল'ব দিছে 2 আমি 2 লৈছোঁ। গতিকে ৰুটটোৰ মান হ'ব 1.41। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি? পৰিমেয়। কুৱেশ্যনত কৈছে দুটা অপৰিমেয় সংখ্যা লোৱা। ধৰা হ'ল দুটা অপৰিমেয় সংখ্যা এটা হ'ল √2 আৰু আনটো হ'ল -√2। এতিয়া প্ৰশ্নত কৈছে যে লিখা যোগফলো পৰিমেয় হয় আৰু পূৰণফলো পৰিমেয় হয়। প্ৰথমে আমি কি কৰিম? যোগফল উলিয়াম। যোগফল কি লৈছোঁ? আমি √2 লৈছোঁ আৰু -√2 লৈছোঁ। √2 -+√2। এতিয়া √2 প্লাছে আৰু মাইনাছে কি হয়? মাইনাছ হ'ব √2। √2 -√2 আমাৰ থাকিব 0। 0 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। আকৌ কৈছে পূৰণফলো কি হয়? পৰিমেয় সংখ্যা হয়। এতিয়া আমি পূৰণফলটো উলিয়াম। আমাৰ এটা অপৰিমেয় সংখ্যা হ'ল √2, আনটো হ'ল কি? -√2। এতিয়া চোৱা মাইনাছটো আমি বাহিৰত লৈ আহিলোঁ। √2 ইয়াতে কেইটা আছে? 2টা আছে। √2 স্কোৱাৰ কৰি দিলোঁ। স্কোৱাৰৰ লগত আমাৰ √2 কি হ'ব? কেনচেল হ'ব। গতিকে ইয়াত থাকিল কি? 2 আৰু বাহিৰত আছে কি? মাইনাছ। গতিকে -2 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন দিছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ উলিয়াব দিছে। এইটো হ'ল ৰিভিজনৰ কুৱেশ্যন নম্বৰ 3। এতিয়া যদি আমি চাওঁ ইয়াতে 0 1 2 3 4 5 6 আৰু বাওঁফালে থাকিব -1
-2 -3 -4 -5 -6 যাই থাকিব। এতিয়া আমাক কুৱেশ্যনত কৈছে -5 আৰু 5ৰ মাজৰ সংখ্যাকেইটা। আমি যদি চাওঁ -5 আৰু 5ৰ মাজত এইকেইটা সংখ্যা আছে। কি আছে? -4 -3 -2 -1 0 1 2 3 4। গতিকে আমি লিখিম যে -4 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল কি কি? -4 -3 -2 -1 0 1 2 3 4। এতিয়া আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে সূচক বিধি a⁻m হৰণ a⁻n সমান a⁻m-n নত m = n লৈ প্ৰমাণ কৰা যে a⁻0 = 1। আমাক ইয়াতে কৈছে কুৱেশ্যন নম্বৰ 4 a⁻m হৰণ a⁻n = a⁻m-n। ইয়াক যদি আমি লিখোঁ এনেকৈ লিখিব পাৰোঁ a⁻m আৰু a⁻n সমান a⁻m-n। এতিয়া আমাক প্ৰশ্নত m = n ল'ব কৈছে। n সমান n ল'ব কৈছে। এতিয়া আমি যদি m ৰ ঠাইত n লওঁ a⁻m(n) আৰু তলততো a⁻n আছে। ইয়াতে চোৱা m ৰ ঠাইত আমি কি ল'ম? n - n। ইয়াতে আমি লিখি দিওঁ য'ত m = n লৈ। এতিয়া চোৱা a⁻n এইটো যদি আমি ইয়াক কাটোঁ একবাৰ যাব 1 আৰু n-1 n-n শূন্য থাকিব। গতিকে a⁻0 = 1। এইটো কি হ'ল? আমাৰ প্ৰমাণিত হৈ গ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰিম। নেক্সট কুৱেশ্যনত কৈছে সূচক বিধি a⁻m হৰণ a⁻n = a⁻m-n ত m = 0 লৈ, আগত কৈছিল m = n লৈ, এতিয়া কৈছে m = 0 লৈ প্ৰমাণ কৰা যে a⁻m-n = 1/a⁻n। এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5। a⁻m হৰণ a⁻n = a⁻m-n। এটোকে আমি লিখিম a⁻m সমান a⁻m-n। এতিয়া আমাক কৈছে m = 0 লৈ m ৰ ঠাইত আমি 0 ল'ম আৰু a⁻n আছে। a⁻m m ৰ ঠাইত 0 ল'ব কৈছে। m ৰ ঠাইত 0 ল'লোঁ -n। এতিয়া a⁻0 তাৰমানে ইয়াক আমি 1 লিখিব পাৰোঁ আৰু a⁻n 0 - n কি থাকিব? a⁻n। এইটো আমাক কি কৰি দিছে? প্ৰমাণ।